গৈ আছো আইতাৰ ওচৰলৈ আমাৰ লগত প্ৰণৱ আছে আৰু বাইদেউ সেয়া ল'ৰা গৈ আছে আহক দেখুৱাই আছো আপোনালোকক সকলোখিনি আজি আহিলো আমি আইতাৰ কাষলৈ আৰু মানুহে মানুহৰ বাবে আমি অইন একো কৰিব নোৱাৰিলো ক্ষুদ্ৰমান কিবা এটা মৰম চেনে দি থৈ যাওঁ আইতাক বৰ্ণিলৰ বাৰ্থডে পাছদিনাখনে আহিম বুলি ভাবি আছিলো কিন্তু আহিব নোৱাৰিলো যেহেতু মাকৰ অসুস্থ গা ইমান ভাল নহয় সেইবাবে আজিৰ দিনটোত আহিছো আইতাক অকণমান মৰম চেনে দিবলৈ আপোনাৰ কাৰণে এখন কম্বল লৈ আনিছো দেই এয়া আপোনাৰ কাৰণে আপুনি এই চিৰা খাই ভাল পায় বোলে চিৰা লৈ আনিছো চিৰা গুড় লৈ আনিছো আৰু ৰসগোল্লা লৈ আনিছো আৰু এখন আপোনাক ঠাণ্ডাত আপুনি কষ্ট নাপাবলৈ এয়া দেখিছে আইতা ইয়াতে শুৱে এয়া হ'ল আইতাৰ শোৱাৰ ঠাইডোখৰ আৰু ভাত ইয়াতে ৰান্ধে এয়া হৈ গ'ল ভাত ৰান্ধে আৰু কাষতে লেট্ৰিন আছে চাওক কাষতে লেট্ৰিন আছে যিহেতু আইতাগৰাকীয়ে ইফালে সিফালে যাব পৰা অৱস্থাত নাই সেয়ে গাঁৱৰ ৰাইজে মিলি এই সৰুকে লেট্ৰিন এটা ইয়াতে তৰি দিছে একেবাৰে অকলশৰে এই হাবিৰ মাজত এগৰাকী আইতাই জীৱন যাপন কৰি আছে বহুত কষ্টত এই মৰম লগা আইতাগৰাকী তেখেতৰ ল'ৰা বৰ্ণিল আহিম বুলি কৈছিল আপোনাক আশীৰ্বাদ ল'বৰ কাৰণে জন্মদিন আছিলে আহিব নোৱাৰিলে গাটো অকমান বেয়া বোলে সেইকাৰণে দেউতাকে আহিছে আৰু তেওঁ ৰেচন চাউল পাই আছিলে এই ৰেচন চাউলটো এতিয়া আধাৰ লিংক কৰি দিলে যে আইতাই একো খোজ কাঢ়িব নোৱাৰে যিহেতু আধাৰ কাৰ্ডটো হেৰি বনাব নোৱাৰাৰ কাৰণে ৰেচন চাউলৰ পৰা বঞ্চিত হৈ আছেগে আইতাই এতিয়া এইকাৰণে এতিয়া আমি গাঁৱৰ মানুহে এনেকৈ যোনে যি পাৰে আনি পিনি দিয়ে তেনেকে খুৱাই আছো আৰু যিমান পাৰো ময়ো চাই থাকিম আইতাক বহুত ধন্যবাদ দিছো কাৰণ ইমান দূৰৰ পৰা মোৰ ভিডিঅ' ছ'চিয়েল মিডিয়া চাই যে আপোনালোকে আহিছে আইতাক যিমান মানে দিব পাৰে তেনেকে যে কৰি আহিছে যে আইতাক খবৰ ল'বলৈ বহুত ধন্যবাদ দিছো আপোনালোককো একো নাই ভাল লাগিলে আপোনালোকৰ ইয়ালৈ আহি মৰম চেনেহ হোৱা দেখি আপোনাৰ আইতাৰ প্ৰতি যিখিনি মৰম চেনেহ আছে শ্ৰদ্ধা ভক্তি আছে সেইখিনি দেখি আপোনালোকৰ ভাল লাগিল এই গাঁওখনৰ নামটো বৰপথাৰ চকলি মিৰিগাঁও আৰু পোষ্ট অফিচ মিৰিগাঁও আৰু জিলা গোলাঘাট আইতাৰ কোনোৱে নাই ল'ৰা ছোৱালী বুলিবলৈ আইতাই অকলশৰে আছে আৰু ককাও ঢুকালে ককা মানে দুজন আছিলে ককাই ভাই ইটোৰো ল'ৰা ছোৱালী নহ'ল কিন্তু ইটো আইতাক ইহঁতৰ পৰিয়ালে লৈ গ'লগে ঘৰলৈ আইতাৰ এতিয়া অকলশৰে থাকে আৰু এনেকৈ ওপৰতে লেট্ৰিন বাথৰুম চব কৰে এই চোতাললৈকে আজিলৈকে মানে আইতাই নামি পোৱা নাই নিজে মানে থিয় হ'বই নোৱাৰে আইতাই এই মানে 10-12 বছৰ আগতে ভৰি দুখন মানে ভাঙিলে সেই তেতিয়াৰ পৰা মানে ভাল নহ'ল আৰু বহুত কষ্টৰে আছে ওপৰতে লেট্ৰিন বাথৰুম আজি নিজৰ আপোন বুলি ক'বলৈ নিজৰ পুত্ৰ যি ককাই ভাই বাই ভনীৰ পৰা কোনোৱে নাই কিন্তু এই আইতাগৰাকীক চোৱা চিতা কৰিবলৈ কাষৰে এগৰাকী বাইদেউ লাগি ভাগি থাকে আইতাগৰাকী গা পা ধোৱাৰ পৰা ইত্যাদি কৰি যথেষ্টখিনি সহায় সহযোগ কৰি আছে আৰু অসমবাসী ৰাইজক এটা বিনম্ৰ অনুৰোধ মোৰ তৰফৰ পৰা যিহেতু আইতাগৰাকী আপোন বুলিবলৈ কোনো নাই আইতাগৰাকীক আমি যোনে যি পাৰোঁ 1 টকা 2 টকা 10 টকা 20 টকা যোনে যি পাৰে আপোনালোকে সহায় কৰিব বুলি মোৰ তৰফৰ পৰা আহ্বান এই আইতাগৰাকীলৈ যি পাৰে আপোনালোকৰ অন্তৰৰ পৰা 1 টকা 2 টকা 10 টকা আপোনালোকে নিজৰ মা বুলি ভাবি 1 টকা 2 টকা 10 টকা 20 টকা যি পাৰে আপোনালোকে দিবচোন যদি আপোনালোকে সেয়াও নোৱাৰে তেন্তে আপোনালোকে আইতাৰ ভিডিঅ'টো এটা শ্বেয়াৰ মাৰি দিব যাতে আপোনালোকৰ সামান্য এটা শ্বেয়াৰে আইতাগৰাকীলৈ পোহৰ কঢ়িয়াই আনিব পাৰে স্কেনাৰখন দেখি আপোনালোকে এইটো নেভাবিব যে অন্য নাম এটাত আমি পইচা পঠাবলৈ অন্য নাম্বাৰ এটাত আমি পইচা পঠাবলৈ চেষ্টা কৰিছোঁ নহয় এই কাষৰে যিগৰাকী বাইদেৱে এই আইতাগৰাকীক ৰাতিপুৱাৰ পৰা ধৰি গধূলিলৈকে আলপেচান ধৰি থাকে সেই বাইদেউগৰাকী স্কেনাৰটোত দিছোঁ যিহেতু এই বাইদেউগৰাকীৰ অবিহনে এই আইতাগৰাকী আপোন বুলি ক'বলৈ নাই বুলিয়ে ক'ব পাৰি নহয়নে তথাপিও কাষৰ ৰাইজে যথেষ্টখিনি সহায় কৰিছে ভাল লাগিছে কাম কৰিব নোৱাৰে খোজ কাঢ়ি নোৱাৰে মই অকলে আছে আৰু কোনো নাই বুঢ়াটোকো মৰিলে
হয় হয় খুৰাইও নাই, একো নাই, ল'ৰা ছোৱালীও নাই। চলিবলৈ কাৰণে যেনে তেনে সহায় কৰি দিবি আৰু কি কৰিম মই। থাকিলে মানে যেন তেন খাবলৈ পালে হয় আৰু হয় হয় চলিব পাৰে হয় আৰু মানে জীয়াই থকা দিনকেইটা যেনে তেনে দিনটো নিশ্চয়, নিশ্চয়। অঁ অসমবাসী ৰাইজক আমি অনুৰোধ জনাম যাতে আপোনাক মৰম চেনেহ দিয়ে সকলোৱে। আপুনি জীয়াই থকা দিনকেইটা আপুনি ভোকে লঘোণে থাকিবলগীয়া নহয়। আৰু বাইদেউ আপুনিও আইতাগৰাকীক যিমান পাৰে সা শুশ্ৰূষা কৰিব। মই চায়ে থাকিম। মই ভগৱানে নকৰক এনেকে যদি ভালে ভালে যিমানখিনি দিন থাকে নহয় আইতাই, হয় হয় মই আছো চায়ে থাকিম। চাই থাকিব। হয়। গুণ নহলেও ধৰ্ম হ'ব। হয় আৰু আইতাগৰাকীক সকলোৱে মৰম চেনেহ দিয়ক তাৰে আশা কৰিছো। অসমবাসী ৰাইজলৈ পুনৰবাৰ অনুৰোধ, এই ৰুমা বাইদেউৰ স্কেনাৰটো দিয়াৰ বাবে আপোনালোকে কোনেও ভুল নুবুজিব। আৰু এই আইতাগৰাকীক মৰম চেনেহ দি আপোনালোকে নিজৰ মা হিচাপত আইতা হিচাপত দিব বিচাৰে আপোনালোকে দিব পাৰে, ইয়াত কোনো সন্দেহ নাই। আৰু আপুনি ভালে থাকক দেই আইতা। ঠিক আছে। এই আইতাগৰাকীৰ যিহেতু কোনোৱে নাই, আইতাই অকলশৰে থাকে, বেছিকৈ মই চাই থাকোঁ। আৰু মোৰো ইমান অৱস্থা পাতি ভাল নহয়। মোৰ মানুহজনো বাহিৰত কৰ্ম কৰি আছে, কাম কৰি আছে কোম্পানীত। ত' সেইকাৰণে মই ভাবোঁ আপোনালোকে যদি অকণমান হ'লেও আইতাক কিবা এটা ৰাইজৰ পৰা সহায় কিবা এটা কৰি দিয়া হ'লে মানে ভাল হ'লেহেঁতেন। আৰু আইতাৰ ডকুমেণ্টছো নাই, অকল ভোটাৰ ID কাৰ্ডখনে আছে, বেংক পাছবুক একোৱে নাই আইতাৰ। এনেধৰণৰ ভিডিঅ' আমি দি থাকিবলৈ চেষ্টা কৰিম, যিহেতু আমি মানুহে মানুহৰ বাবে ওলাই আহিবলৈ অকণমান চেষ্টা কৰিছোঁ। ভিডিঅ'টো আজিলৈ সামৰিছোঁ। জয় আই অসম। ধন্যবাদ।